নাই কিনা। এতিয়া যদি আমি মোবাইল নিকিনো এই টকাটো আমি কেনেকৈ খৰচ কৰিম? প্ৰথমতে আমি 10,000 টকাটো ল'লো। আপোনালোকে ইয়াতে লিখিছে যে কোনোবাই ছাগলী কৰিব, গাহৰি কৰিব, লেয়াৰ মুৰ্গী কৰিব। ঠিক আছে, মই 3টা ৰাস্তা আপোনালোকক দিব খোজো। প্ৰথম 10,000 টকা লৈ গোটৰ একাউণ্টত জমা দিয়ক। 1 লাখ টকা হ'ল। গোটৰ পৰা প্ৰথম 4 গৰাকীয়ে 25,000 লওক, পিছত ঘূৰাই দিয়াৰ পিছত আৰু লওক। এটা আপোনালোকে ভাল ব্যৱসায় নিৰ্মাণ কৰক। দ্বিতীয়তে কোনোবাই ক'ব যে আমি গ্ৰুপত দিব খোজা নাই, নালাগে, তেতিয়া গোটেই কামখিনি হৈয়ে যায়, হয়নে? এতিয়া মই কৈ আছো যে এইবাৰ আপোনালোকে বিজেপি চৰকাৰটো বনাই দিয়ক। 100 টকাটো দিব নালাগে, দালি, চেনি, নিমখ, তেল এনে পাই যাব। বিজেপি ভোট দিব নে নিদিব? দিব। ঠিক আছে, আপোনালোকে ভোট দিব আৰু আপোনালোককো মই বিনা পইচা দালি, তেল, নিমখ, চেনি এইটো আপোনালোকৰ ঘৰত আপোনালোকে পাই যাব 100%। আজি মই দুলীয়াজানক বহু দিনৰ মূৰত আহিছো আৰু মই 13 যেতিয়া ইলেকশ্যন উঠিছিল তেতিয়াও মই দুলীয়াজানত আহিছিলো। MP ইলেকশ্যনৰ সময়তো মই দুলীয়াজানত আহিছিলো। মই এটা